নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এখনি সংবাদমেল। নিউজ নাওৰ এক ৰিপৰ্ট। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এখনি সংবাদমেল। 2016 চনৰ এপ্ৰিলৰ পৰা 2024 মাৰ্চলৈকে যিসকল কৰ্মচাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী এতিয়া আমাৰ কোনো অসমত বিস্তাৰিত আছে, সেইসকল কৰ্মচাৰী যাতে তেখেতসকলৰ সমুদায় ধন আদায় দি আমাক উপকৃত কৰি এইটোৱে হ'ল আমাৰ প্ৰথম আৰু প্ৰধান দাবী। অন্যথা যদি আমাৰ এই দাবী তেখেতসকলে সুবিচাৰ নকৰে তেন্তে হয়তো আমি অসমৰ অকল যোৰহাট বুলিয়ে নহয়, উজনি বুলিয়ে নহয়, উজনি নামনি সমূহ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক লগ হৈ আমি আন্দোলনৰ কাৰ্যসূচী ল'ম বুলি আজি এই সভাতে ঘোষণা কৰিছোঁ। যি পেঞ্চন, সেই পেঞ্চন আপোনালোকক ক'বলৈ দুখ লগা অৱস্থা। আজি মই নিজেই বৰ্তমান অৱস্থাত এই 34 বছৰ চাকৰি কৰি 1819 টকা পইচা পেঞ্চন পাওঁ। ই এটা বৰ ডাঙৰ দুখ লগা কথা। গতিকে এইটো কিহত কৰিছে, EPF কিহত দিছে, কেনেকৈ কি কৰিছে আমি এই বিষয়ে একো নাজানো। গতিকে EPF টকা আমাক কাটি থকা অৱস্থাটো আমাৰ এনে অৱস্থা হৈছে। আৰু এই EPF পইচা কাটি থকাৰ পাছতো চৰকাৰে আমাৰ নামত যি টকা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ নামত যি টকা আহিছিল, সেই টকাৰো তাৰ আধা অংশ EPF জমা দিলে। গতিকে এইটো এটা কেনেকুৱা কথা। তাৰোপৰি যি 50 কোটি টকা আমাৰ আহিছিলে, সেই 50 কোটিৰ আধা অংশ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক আদায় দিলে। তেনে ক্ষেত্ৰত এই পইচাখিনি আহিছিলে আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ কাৰণে, কিন্তু সেই তাৰে পইচা EPF জমা দিলে আৰু অন্যথা মানে যিসকল ভলণ্টিয়াৰ, যিসকলে ফেয়াৰনেছ ল'লে সেইসকলকো এই পইচা দিলে বুলি আমি গম পাইছোঁ। আৰু আমাৰ এই গোটেই কথাখিনিয়ে আমাক যথেষ্ট দুৰ্বল কৰি পেলাইছে। সেয়েহে আমি অতি সোনকালে আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক যাতে সমুদায় ধন আদায় দি শেষ কৰে, তাৰে আমি আমাৰ সঞ্চালক মহোদয়ৰ অনুৰোধ। উল্লেখযোগ্য যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ উজনি অসম সংমণ্ডল কৰ্মচাৰীসকলে অৱসৰৰ পাছত প্ৰাপ্য ধন আদায় নোপোৱাৰ অভিযোগত উক্ত সংবাদমেলখন আহ্বান কৰে। কৰ্মচাৰীসকলে উক্ত সংবাদমেলখনত সদৰি কৰে যে কৰ্মচাৰীসকলৰ হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে অৱসৰ পিছত প্ৰাপ্য ধন নোপোৱাৰ বাবে। সেই উদ্দেশ্যে 15 মে বুধবাৰে যোৰহাট প্ৰেছ ক্লাবত এখন গুৰুত্বপূৰ্ণ সংবাদমেল আহ্বান কৰে। পইচা একদম নিম্নতম পাইছে, ধৰি লওক 1500, 1800, এইবিলাক কেনেকুৱা ধৰণৰ পইচা আপুনি চিন্তা কৰক। কোনো চৰকাৰী পইচা চৰকাৰে অৱসৰপ্ৰাপ্ত 50% হ'লেও আপোনাৰ পেঞ্চন পাইছে, কিন্তু আমাৰ 1815 লাখ টকা কথা তেনেকুৱা এটা পেঞ্চন আমাক দিছে। আৰু তাকো এতিয়া পোৱা নাই, মই নিজেই পোৱা নাই পেঞ্চন 9 মাহ হ'ল। PF ছেকশ্যনৰ যিটো গণ্ডগোল, পিছত মানুহে পেঞ্চন পাইছে, মই পোৱা নাই। কিয় এনেকুৱা গণ্ডগোল? ফোন মাৰিলে কয় আপোনাৰ হোৱা নাই। PF ছেকশ্যনৰ ক'ভিডৰ মানুহৰ পইচা ধৰক আমাৰ পিছত পোৱা মানুহ পেঞ্চন পাইছে, কিন্তু মই এপ্লাই কৰিব পৰা নাই। কিয়? মই তেখেতসকলক কুৱেশ্যন কৰিছোঁ, তাত লিখিছে যে 2021 বৰ্ষৰ 14 তাৰিখলৈকে আপোনাৰ পইচা পেঞ্চন ল'ব পাৰিব। কিয়? মই 2023 জুলাই ৰিটায়াৰমেণ্ট হ'লোঁ, জুলাই ৰিটায়াৰমেণ্ট হোৱা মানুহটো আজিলৈকে এপ্লাই কৰিব পৰা নাই। ডেট নাহে, বহুত মানুহ ৰিজেক্ট হৈ আহিছে। কিয়? তাৰ গাফিলতি, PF ছেকশ্যনৰ গাফিলতি তেওঁলোকে আদায় কৰি কাৰোবাক কিবা পাইছে দি দিছে, কাৰোবাক নাই দিয়া। গতিকে তেখেতসকলে যিটো গুৰুত্ব সহকাৰে কেন্দ্ৰীয় সমিতিয়ে বা আমাৰ অৱসৰ মানে যিখিনি আমাৰ কৰ্মচাৰী সন্থা আছিল, তেখেতে যিটো গুৰুত্ব দিব লাগিছিলে, আমি সেই গুৰুত্বটো দেখা নাপালোঁ। আমি সেইটো কাৰণে অতি আচৰিত হৈছোঁ। আমি আমাৰ লাজ লগা হ'ল, আমি ইমান বছৰ চাকৰি কৰাৰ পাছত আজি আমাৰ অৱস্থাটো কি হৈছে কওঁ। গতিকে ইয়াৰ উত্তৰ দিব পাৰিব। আজি ৰিচেণ্টলি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে, মেট্ৰিকৰ ৰিজাল্ট দিছে। আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ নিশ্চয় ৰাখিলে ভালমতে পঢ়া শুনা কৰিছে, কিন্তু সেইসকলক পঢ়া শুনা কৰাবৰ কাৰণে, উচ্চ শিক্ষা দিবৰ কাৰণে আমাৰ কিবা আছেনে অৰ্থ? তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে আমাক কিবা এটা কৰিবৰ কাৰণে, আমাৰ চিন্তা চৰ্চা কৰিবৰ কাৰণে আমাক এই অৱস্থাত আমাক পইচা পাতি পাইছোনে? সেইখিনি কেতিয়া পাম কওক? মানুহ মৃত্যুৰ সন্মুখত যোৱাৰ পাছত পইচা দিব নে কি হ'ব? আৰু তেখেতসকলে নিজৰ ব্যক্তিগতভাৱে
এই অনুষ্ঠানটো সকলোৱে বিক্ৰী কৰিছে, নিজৰ মনদলিক কাম কৰি আছে, কিন্তু আমাক কাণ সাৰ দিয়া। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।